তহঁতৰ এইটো বুৰ্বকামী নে ষ্টুপিডিটি নে মানে বুজা নাই তহঁতে এইটো কি কাম কৰি মানে যিটো অসমতো হোৱা নাছিলে তেনেধৰণৰ ঘটনা ৰাতিপুৱাই জুবিন দাক কিন্তু উঠোৱা মানে নাই মই আৰু জুবিনক তই ৰাতিপুৱা উঠাইছ বোলে সাংঘাতিক কাম এতিয়া জুবিনে গালি দিব এতিয়া জুবিনক যদি কয় কালি কিন্তু জুবিন দা আপুনি শুব নে ৰাতি 5টা বজাত অনাথ আশ্ৰমলৈ যাব লাগে মোক জগাই দিব সেইবোৰত জুবিনো যাব সাঁতুৰিব সাগৰত তই লৈ আহিলি মানে মই বুজা নাই তহঁতে ইমান এতিয়া কেনেকুৱা হৈছে নাই নিজৰ ফূৰ্তিটো কৰিবৰ কাৰণে জুবিনে বলি পাঠা বজালি নেকি তহঁতো তাৰে ফূৰ্তি দেখিছো ইমান মানে সাগৰ পাই বলিয়াই হৈ গ'ল আজি ভিতৰত যিহেতু আপুনি গ'ল বহু সময় কেনেধৰণৰ কথা নাই বহুত সময়তো আমাৰ নহয় বহুত মানে কি আমাৰ মানুহ বহুত ভিতৰত সামৰি শিকোটি আছো বুজিছানে বাকী নাই প্ৰথম আৰু কিবা কিবি আছে তাতে সেইকাৰণে মানুহ এটা গৈছে কিবা আৰু আমি প্ৰায় আজি 8জনমান আছো সেইকাৰণে এজনৰ চেষ্টাৰ টাইম নাই মইতো 3 ঘণ্টা থাকিলো কিন্তু বেলেগ নাই কিন্তু ভিতৰত গৈ পেলাই একদম জাষ্ট 10-15 মিনিট তেওঁলোকে আৰু মোৰ এতিয়ালৈকে কিন্তু আমাক এইটো প্ৰেছাৰ সোধা নাই তেওঁলোকে জাষ্ট মোক সুধিছে মানে আপোনাৰ তো ঘনিষ্ঠ বুলি মাতিছে জুবিনৰ পুৰণা বন্ধু হিচাপে মই সেইকাৰণে ক'লো বম্বেত কেতিয়া গৈছিলো কেতিয়া আছো কি কৰো ক'ত খালো কি বলো এইটোৱে দেই মই মোৰ মতে মই এতিয়াও কওঁ স্ক্ৰিপ্টেড 15 দিনৰ পিছত বিষ খোৱা বুলি কোনো নকয় সি প্ৰথমে নাই ক'লে